দৈব কি নন্দন নন্দ কুমাৰ গোবিন্দ নমো নমো মুকুন্দ চৰণ অৰবিন্দ হে ৰাম ৰাম নমুনাভি পংকজ পংকজ মালাধৰ নমো নেত্ৰ পংকজ পংকজ পাৱ যাৰ নমো ভকতৰ চিত্ত বিত্তয়ধিষ্ঠাতা দুৰ্গতি তাৰক মূৰ তুমি পিতা মাতা ভগৱন্ত পুৰুষে যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিত পুনৰ নিজৰ ৰাজ্য দ্বাৰকালে উভতি যাব বিচাৰিছে আৰু উভতি যাবলৈ বিচাৰি পাণ্ডৱৰ জননী কৃষ্ণৰ পেহীয়েক কুন্তীৰ ওচৰত গৈ আজ্ঞা বিচাৰিছে যে হে পেহী মই পুনৰ নিজৰ ৰাজ্য দ্বাৰকালে যাব বিচাৰোঁ তুমি মোক আজ্ঞা কৰা আৰু তেতিয়াই কুন্তীয়ে কান্দি কান্দি কৃষ্ণৰ চৰণত সেৱা নিবেদন কৰিছে যে হে কৃষ্ণ বাপ কৰোঁ প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলোঁ সাক্ষাৎ তুমিয়ে যে জগতৰ ঈশ্বৰ এইটো আমি আজিহে বুজি পাইছোঁ দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ নমো নমো মুকুন্দ চৰণ অৰবিন্দ তোমাৰ চৰণত আমি সেৱাভাগী নিবেদন কৰিছোঁ যি চৰণ পদুম ফুলৰ দৰে তোমাৰ নাভি পদুম ফুলৰ দৰে তুমি গলত পিন্ধা সেই মালা পদুম ফুলৰ তোমাৰ চকু পদুম ফুলৰ দৰে তোমাৰ চৰণ পদুম ফুলৰ দৰে তুমি ভকতৰ চিত্ত তুমি ভকতৰ বিত্ত তুমিয়ে অধিষ্ঠাতা তুমি দুৰ্গতি তাৰক তুমি জীৱৰ পিতা মাতা কুন্তীয়ে কৈছে তুমি মূৰ পিতা মাতা এই মূৰ শব্দটোৰ অৰ্থ এইখিনিত প্ৰকাশ কৰিছে জীৱ আত্মা অৰ্থাৎ মূৰ পিতা মাতা মানে তুমিয়ে ব্ৰহ্মাণ্ডৰ যত জীৱ আত্মাৰ তুমি হলা পিতৃ পৰমাত্মা আমি এতিয়া উপলব্ধি কৰিব পাৰিছোঁ এৰা কেৱলে ৰাখিলা মাত্ৰ সিটো দৈব কি ক জানিলো মোতেহে স্নেহ মাতৃটো অধিক সেহি সেহি আপদ আমাৰ ভীমত তোমাক দেখিবে পাওঁ যিটো আপদত বিষবহ্নি ৰাক্ষসৰ দুৰ্ঘোৰ বনবাস আজি অশ্বত্থমাৰ অস্ত্ৰত যাওঁ নাশ নানা বিপদত পুত্ৰ সমে আশা ৰাখি শতকে শিশুক যেন ঢাকি থাকে পাখি তুমি প্ৰত্যেক মুহূৰ্ততে মোৰ পুত্ৰ পঞ্চ পাণ্ডৱক আৰু মোকো তুমি ৰক্ষা কৰিছিলা প্ৰত্যেক মুহূৰ্ততে গতিকে হে কৃষ্ণ তুমি জগতৰ ঈশ্বৰ তুমি মোক যোৱাৰ পৰত এইকণ কৃপা কৰি থৈ যোৱা কুন্তীয়ে সেই কৃপা বিচাৰিছে কি বুলি ৰাম শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কাম সম্পদত নপাৰো লৈবাক তব নাম জগতৰে আত্মা অন্তৰ্যামী মহাহৰি
ৰূপে আছা সাক্ষাৎ অৱতৰী। হে কৃষ্ণ, সকলোৱে তোমাক বিভিন্ন ধৰণে সম্পদ বিচাৰে, কিন্তু তুমি মোক সেইকণ কৃপা কৰা যিহেতু ঐশ্বৰ্য বিভূতি সম্পদৰ মাজত, সুখৰ মাজত যদি জীৱই অৱস্থান কৰে, তেতিয়া জীৱই তোমাৰ প্ৰতি পিঠি দিব লগা হয় কৃষ্ণ। সেইকাৰণে সম্পদত নপাৰো লৈবাক তব নাম, যে মোৰ যেতিয়া সকলো ফালে জয় জয় মই হৈ থাকিব, তেতিয়া মই তোমাকতো মাতিবলৈ প্ৰয়োজন নাই কৃষ্ণ, তোমাকতো মোৰ মতাৰ কোনো প্ৰয়োজন নাথাকে। সেইকাৰণে জগতৰে আত্মা অন্তৰ্যামী মহাহৰি, নিজৰ ৰূপে আছাহা সাক্ষাৎ অৱতৰী। তুমি মোক যিহেতু এই সংসাৰত তুমি পূৰ্ণ কৃষ্ণ, পূৰ্ণ ব্ৰহ্ম, এই জগতৰ উদ্ধাৰৰ বাবে অৱতাৰ ধাৰণ কৰি আছাহি তুমি অন্তৰ্যামী মহাহৰি। কেহু বোলে বংশ বিস্তাৰিবা যাদৱৰ, কেহু বোলৈ কীৰ্তি বঢ়াই বাহা পাণ্ডৱৰ, কেহু বোলে ভূমিভাৰ সৰিবাক প্ৰতি, কবৈ নানা খেতু যাৰ যেন লৱৈ মতি। বিভিন্নজনে তোমাৰ বিষয়ে এনেধৰণে বিভিন্ন কথা কয় যে যাদৱ বংশৰ তুমিয়ে শিৰোমণি, আৰু পাণ্ডৱৰ গৌৰৱ বঢ়াবৰ বাবে তুমি পাণ্ডৱৰ লগত থাকিলা, আৰু কোনোৱে কয় তুমি ভূমিৰ কষ্ট দুখ হৰণ কৰিবৰ প্ৰতি জগতত অৱতাৰ ধাৰণ কৰিছা। এনেধৰণে কবই নানা বিভিন্নজনে বিভিন্ন ধৰণে তোমাৰ বিষয়ে কয়, কিন্তু কাম্য কৰ্ম কৰি মৰৈ যত মূঢ়মতি, ভৈলাহা বেকত তাক নিস্তাৰিবে প্ৰতি। অনন্ত চৰিত্ৰ কথা কৰিবা প্ৰচাৰ, শ্ৰৱণ কীৰ্তন কৰি তৰুক সংসাৰ। এনেধৰণে বিভিন্নজনে তোমাৰ বিষয়ে কয়, কিন্তু মূলত বিষয়বস্তু হ'ল তোমাৰ নাম শ্ৰৱণ কীৰ্তন কৰি জীৱই এই সংসাৰৰ পৰা তৰিব পাৰে। এনেধৰণে কুন্তীয়ে প্ৰথম এই কথাখিনি অৱতাৰণা কৰিছে কৃষ্ণৰ চৰণত। পদে আমাক প্ৰকাশ কৰিছে, এৰা মহাজ্ঞানীগণে বোলৈ হেনখে যুগুতি, জানো জগতকে দিবাইবাৰ মুকুতি। ভৈলাহা বিদিত আখি আপুনি ঈশ্বৰে, তোমাকে সে নজানি কুমতি নৰমৰে। শুনৈ গাৱৈ স্মৰৈ যিটো তোমাৰ কথা ক, আনে কৰে কীৰ্তন প্ৰশংসেতা সম্বাক। অচিৰ কালতে পাৱৈ তোমাৰ চৰণ, আউৰ দুনাই নাহি তাৰ জনম মৰণ। তুমি এৰিলা তই আমি মৃতক পৰায়, নগৈলে যাদৱ বংশ মৰৈ সমুদায়। একো বুলিবাক মই নপাৰো সম্প্ৰতি, যেন লাগে কৰা দেৱ অগতিৰ গতি। ৰামে তোমাক দেখিবে নপাওঁ, ইহে মোৰ খেদ। যাদৱ পাণ্ডৱ বংশ কৰা স্নেহ ছেদ। ও ৰামে আন দেৱ ধৰ্মত, নযাওক মোৰ মতি। তোমাত কৰোঁ মাত্ৰ নিৰন্তৰে ৰতি। হে কৃষ্ণ, তোমাক যদি মই থাকিবলৈ কওঁ, তেতিয়াহ'লে পাণ্ডৱৰ ৰক্ষা হয়, কিন্তু অন্য হাতেদি
যাদৱ বংশ বিপদত পৰিব। গতিকে একো বুলিবাক মই নপাৰোঁ সম্প্ৰতি, যেন লাগে কৰা দেৱ গতিৰ গতি। তোমাক মই থাকিবলৈও ক'ব নোৱাৰোঁ, যোৱাগৈ বুলিও ক'ব নোৱাৰোঁ। গতিকে যি ভাল বুলি তুমি ভাবিছা তুমি তাকে কৰা কৃষ্ণ। এই বুলি কুন্তী মাতৃয়ে কৃষ্ণৰ চৰণত সেৱা নিবেদন কৰি চূড়ান্ত দৰ্শনটো ভাগৱতে আমাক প্ৰকাশ কৰিছে যে আন দেৱ ধৰ্মত নযাওঁ ক মূৰ মতি, তোমাত কৰোহো মাত্ৰ নিৰন্তৰে ৰতি। সেই কৃষ্ণ বিপদতেই হওক সম্পদতেই হওক কোনো মুহূৰ্ততে যেন তোমাৰ চৰণ কমলৰ বাহিৰে ৩৩ কোটি ক্ষুদ্ৰ দেৱতাৰ চৰণলৈ কোনো দিন কোনো কালে কোনো ক্ষণতে মোৰ মনটো যাতে নাযায় কৃষ্ণ, তুমি মোক এই কৃপা কৰা। আৰু পৃথিৱীত বিশ্ব ব্ৰহ্মাণ্ডত যিমান দুখ আছে সমস্ত দুখ তুমি মোৰ শিৰত বৰিখন কৰা, জাপি দিয়া। তেতিয়া কৃষ্ণয়ো কান্দিছে। কিন্তু আমিও সংসাৰ ধৰ্ম পালন কৰোঁতে আমি নামঘৰলৈ গৈ ভকতৰ সংগলৈ গৈ আমি প্ৰত্যেকে কিবা এটা বিচাৰোঁ। কি বিচাৰোঁ? প্ৰভু আমুকটো হৈ আছে, তুমি যেন কৃপা কৰা। কিন্তু কুন্তীয়ে বিচাৰিছে প্ৰভু তুমি মোক দিয়া দুখৰ উপৰি দুখ। কিয় দুখৰ উপৰি দুখ? কাৰণ ঐশ্বৰ্য বিভূতি সম্পত্তিৰ যেতিয়া আমি সম্পূৰ্ণ হৈ থাকিম তেতিয়া আমি প্ৰভু তোমাক পাহৰি যাম, তোমাৰ নাম আমাৰ মনলৈ নাহিব। সেইকাৰণে প্ৰভু তোমাক যেন কোনোদিন নাপাহৰোঁ, তুমি মোক সেই কৃপা কৰা। আৰু সেইকাৰণে তুমি মোক সমস্ত পৃথিৱীৰ জীৱৰ দুখ মোৰ ওপৰতে তুমি জাপি দিয়া। এতিয়া কুন্তীৰ যি চৰিত্ৰ, যিটো ভাৱনা, এতিয়া কলিৰ মনুষ্য আমাৰ কিন্তু সেইটো ভাৱনা নহয়। এতিয়া শাস্ত্ৰৰ লগত অমিল সেইখিনিতে যে আমি ঈশ্বৰৰ ওচৰলৈ গৈ এই বুলি নকওঁ। কোনো মাতৃ কোনো পিতৃ হয়তো এতিয়া নোলাব সাম্প্ৰতিক সময়ত। নামঘৰত গৈ যেতিয়া আমি সন্তানটোৰ মেট্ৰিক পৰীক্ষাৰ আগে আগে সেৱা নিবেদন কৰিম তেতিয়া আমি কি কওঁ? সেই প্ৰভু মোৰ সন্তানটিয়ে যাতে গাঁওখনত বাকীবিলাক ল'ৰাতকৈ ভাল নম্বৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ বংশৰ গৌৰৱটো ৰক্ষা কৰে, মোৰ যাতে মান সন্মানটো ৰাখিব পাৰে, প্ৰভু কৃপা কৰা। আমাৰ এইটোৱে স্বাভাৱিক চিন্তা। কিন্তু কোনো মাতৃয়ে নকওঁ প্ৰভু এই 2025 বৰ্ষত যিমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰিছে সকলো ছাত্ৰ ছাত্ৰীয়ে যেন সুখ্যাতিৰে উত্তীৰ্ণ হয়, প্ৰভু তুমি এই কৃপা কৰা। কওঁনে কোনোবাই? নকওঁ। কেৱল নিজৰটো, নিজৰ ছোৱালীজনী বা নিজৰ ল'ৰাটোৰ প্ৰতিহে আমি ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰোঁ। তাৰমানে শাস্ত্ৰৰ লগত সেইখিনিতে আমাৰ অমিল হৈ আছে মতৰ বা ভাৱনাৰ। এতিয়া ইয়াৰ দ্বাৰা আমাক এইখিনি কথাই দৰ্শন কৰালে। আৰু ২ নম্বৰ চিন্তাটো হ'ল যে কুন্তীয়ে যেতিয়া কৃষ্ণক স্তুতি কৰিছে সেই স্তুতি ভাগি আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থৰ সৰ্বপ্ৰথমে শ্লোক হিচাপে প্ৰকাশ কৰিছে। কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নমো নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। সেই স্তুতিভাগ কোনে কৰিছিলে? কুন্তীয়ে। কাৰ চৰণত? কৃষ্ণৰ চৰণত। এই মুহূৰ্তত তাকেই প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্নটো হ'ল যেতিয়া কুন্তীয়ে কৃষ্ণক স্তুতি কৰিছিল তেতিয়া কুন্তী সধৱা আছিল নে বিধৱা আছিল? কুন্তী তেতিয়া বিধৱা আছিল। কুন্তীৰ স্বামী পাণ্ডু তেতিয়া নাছিল ইহ সংসাৰত, নাছিল। গুৰুজনে আমাক সেইটো দৰ্শনেই দিলে যে এগৰাকী বিধৱাই যেতিয়া কৃষ্ণক স্তুতি কৰিছে সেই স্তুতিভাগী গুৰুজনাই কীৰ্তন গ্ৰন্থৰ আদিতেই আমাক দৰ্শন কৰাইছে। তাৰমানে এই বাৰ্তাটোকে আমাক দিব বিচাৰিছে যে আমাৰ সমাজত যিখিনি নিয়ম চলি থাকে, এগৰাকী বিধৱা হ'লে এগৰাকী কন্যা সন্তানৰ যেতিয়া নোৱাই তুলনি বিয়া হয়, শান্তি বিয়া হয়, তেতিয়া সেই মাংগলিক অনুষ্ঠানবিলাকক বিধৱাগৰাকীক অন্তৰ্ভুক্তি হৈ সেই কাৰ্যবিলাক কৰিবলৈ দিয়াটো নহয়। এতিয়া শাস্ত্ৰই দিছেনে নাই দিয়া কৰিবলৈ? শাস্ত্ৰইটো দিছে। তেতিয়াহ'লে আপুনি মই কিয় সেই অন্ধবিশ্বাসৰ বলি হওঁ? গতিকে শাস্ত্ৰই যিটো কৈছে ৩টা বস্তুৰ জাত নাই। এক হ'ল আত্মাতত্বৰ জাত নাই, অৰ্থাৎ জীৱৰ জাত নাই। মতা মাইকী বুলি জীৱৰ কোনেও আপুনি মই দেখুৱাই দিব নোৱাৰোঁ। এই আত্মাতত্বটো যিটো শৰীৰত সোমাব সেই শৰীৰটোৰ গঠন অনুসাৰে তাৰ নামাকৰণ হয়। যদি মানুহৰ শৰীৰত হয়
সেই মানুহৰ যদি শৰীৰটোৰ ৰূপটো বিজ্ঞানসন্মতভাৱে পুংলিংগ, তেতিয়াহ'লে আমি নামটো অনুসৰি উপাধিটো অনুসৰি জীৱাত্মাক নামাকৰণ কৰিম। যদি স্ত্ৰীলিংগ হয় তেতিয়াহ'লে সেইটো নামেৰে নামাকৰণ কৰিম। যদি ইতৰ প্ৰাণীৰ ক্ষেত্ৰত শৰীৰত গৈ সেই একে আত্মাই গৈ সোমাই থাকে, তেতিয়াহ'লে গৰু, ছাগলী, চৰাই চিৰিকটি, গছ গছনি আদি নামেৰে নামাকৰণ কৰিম। কিন্তু আত্মা তত্ত্ব একেটাই। গতিকে আত্মাৰ কোনো জাত নাই। 2 নম্বৰ হ'ল ঈশ্বৰৰ কোনো জাত নাই। 3 নম্বৰ হ'ল ভকতৰ জাত নাই। ভকত ব্ৰাহ্মণৰ ভকত, ক্ষত্ৰিয়ৰ ভকত, বৈশ্যৰ শুদ্ধ আদিৰ ভকত, মতা ভকত, মাইকী ভকত বুলি কোনো, বা পুংলিংগ স্ত্ৰীলিংগ বুলি ভকতৰ কোনো জাত নাই। বোলে 5 বছৰীয়া ভকত, 50 বছৰীয়া ভকত, এনেকৈ ভকতৰ কোনো বয়সৰ কথা নাই। ভকতৰ এটাই জাত, সেইটো হ'ল ভকত। এই পদবন্ধ ভাগিয়ে আমাক এইখিনি কথাকে খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। অন্য হাতেদি আৰু এটা কথা আমাক ইতিমধ্যে প্ৰকাশ কৰি গৈছিল যে দ্ৰৌপদীয়ে যেতিয়া নিজৰ 5টি পুত্ৰৰ মৃত্যুৰ কথা গম পালে, গম পোৱাৰ লগে লগে যেতিয়া ভীমাৰ্জুনে গৈ অশ্বত্থামাক ধৰি বান্ধি আনি দ্ৰৌপদীৰ সন্মুখত ধুপুচকে পেলাই দিছিল, হাত ভৰি বান্ধি, তেতিয়া দ্ৰৌপদীয়ে এটা বাক্য কৈছিল যে মোৰ 5টি পুত্ৰক হেৰুৱাই মই যি অন্তৰত দুখ পাইছোঁ, অশ্বত্থামাক হেৰুৱায়ো তেনেকৈ দ্ৰোণীয়ে যথেষ্ট কষ্ট পাব। গতিকে মোৰ দৰে যাতে অন্য এগৰাকী মাতৃৰ বুকু সুদা নহয়, সেইকাৰণে অশ্বত্থামাক তুমি মুকলি কৰি দিয়া। ইমান সতী। এতিয়া আমাৰ কোনগৰাকী মাতৃৰ বাৰু এনেকুৱা ভাৱনা হ'ব সাম্প্ৰতিক সময়ত? কেনেবাকৈ যদি আপোনাৰ মোৰ সন্তানটিক অন্য এজন ব্যক্তিৰ সন্তানে যদি মাৰে, তেতিয়াহ'লে আপুনি মই তৎক্ষণাত কোৰ্ট কাছাৰী আৰু গৈ কি কৰিম, তেওঁলোকক আমি যদি অকণমান টকা পইচাৰ ক্ষেত্ৰত দুখীয়া যেন অনুভৱ কৰোঁ, তেতিয়াতো আৰু কথাই নাই বাকীখিনি। গতিকে এগৰাকী মাতৃৰ হৃদয়খন কিমান কোমল অন্তৰৰ হ'লে, কিমান বিবেকবান হ'লে, কিমান জ্ঞানৱন্ত হ'লে এগৰাকী মাতৃয়ে তেনেধৰণে বাক্য উচ্চাৰণ কৰিব পাৰে, তেনেধৰণৰ চিন্তা আগবঢ়াব পাৰে। এইখিনি চিন্তা কৰাটো আমাৰ অতীৱ প্ৰয়োজন। গতিকে মাতৃ হিচাপে দ্ৰৌপদীয়ে যিটো বিবেচনা কৰিলে সেই মুহূৰ্তত, আমিও আচলতে বিপদৰ সময়ত ধৈৰ্য ধৰি তেনেধৰণে চিন্তা কৰাটো অতীৱ প্ৰয়োজন। শাস্ত্ৰই এইখিনি জ্ঞান আমাক উপলব্ধি কৰিবৰ বাবে সিদ্ধান্ত দিছে।